আৰু এইফালে চোৱা ভিডিঅ' য'ত শেষ কৰিছিলোঁ তাৰ পৰাই পাৰ্ট 2 ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ। আৰু এইফালে ভাইটি গা ধুই ওলালে। এইটো গা ধুই ওলোৱাৰ পিছত এইদৰে নিয়ম কৰে। এইটো মানে মুখ ভাঙা কয়। আপোনালোকে চালে হালধিৰ বাচন যেতিয়া ৰেডি কৰিছিলোঁ, বেটি এটাত চাকি দুটা থৈছিলে, সেই চাকিটো মই উলিয়াই দিলোঁ। সেই চাকিতে মানে অঙঠা জ্বলাই আৰু আজৱাইন দি কিনে মুখ ভাঙে দেই। এইটো আমাৰ হয়, আপোনালোকৰ কেনেকুৱা হয় কমেণ্টত জনাব। এইটো 5জনী মাইকী মানুহ কৰে, 5জনী বা 7জনী। আৰু যেতিয়া দৰা গা ধুই ওলায়, গা ধুই ওলোৱাৰ পিছত মানে ভিনটিয়ে মানে কোচত দাঙি আনে। কিন্তু জেগাডোখৰ ঠেক যে হাজবেণ্ডে দাঙিবও নোৱাৰিব, পিছে কেলে দুটা শকত আছে, কিন্তু হাজবেণ্ড দাঙিব নোৱাৰিব, জেগাডোখৰো ঠেক আছে। সেইকাৰণে মানে সকলো হাতত ধৰি লৈ আহক বুলি কেলে এইটো ভিনটিয়ে লৈ আহে। কাপোৰবোৰ পিন্ধাই ৰেডি কৰা মানে এইটো ভিনটিৰ নিয়ম হয়। আৰু আমাৰ মমাৰ মানে ল'ৰাটো ভাইটিটো তাক মানে মোৰ হাজবেণ্ডে কৰিছিলে আৰু ডাঙৰ ভিনটিও আছিলে। সেইটো ভিনটিয়ে কৰে। এইফালে চাওক আমি মানে এইটো মুখ ভাঙা নিয়ম কৰোঁ দেই। এই মুখ ভাঙি আছে। আৰু মোৰ লগত এটা কাণ্ড হৈ আছে, আপোনালোকে গম নাপায়। তাততো বিয়া খাব নাপালোঁ। ইয়াত আহিলোঁ 2-4 দিনৰ পিছত কি হ'ল, মোৰ মোবাইল বেয়া, কি চিপিঅ' কি মানে বেয়া হৈ গ'ল। সেইটো দোকানত দিছিলোঁ, সেইটো মানে দোকানীয়ে ক'লে এইটো নবনে আৰু এই মোবাইলটো গ'ল। আৰু তাৰপিছত এতিয়া মই কি কৰোঁ, 10-12 দিন মানে 10-12 দিনা মই এনেই বিনা মোবাইলত আছিলোঁ। কিন্তু যেতিয়া বিয়াটো হ'ল, ডাঙৰ বেটি আহিলে যে, তেতিয়া মানে ডাঙৰ বেটিয়ে ষ্টাৰ্ট কৰিলে প্ৰথম ভিডিঅ'। মই সুধিছোঁ, মই মানে পাহৰিয়ে গৈছিলোঁ। মই এনেকুৱা মানে মোবাইলৰ অভ্যাসটোৱে এৰাইছিলেই। মই ভাবিছোঁ বেটিক কৈছোঁ এইটো কি কৰিছা, বেটিয়ে কৈছে তোমাৰ কাৰণে মই ভিডিঅ' কৰি দিছোঁ বুলি। মোৰ মোবাইলে নাই আৰু মোৰ বহুত চিন্তা লাগি গৈছিলে। মই মোবাইল মানে ল'লে মানে চেনেলটো ঘূৰাই পাম নাপাওঁ। তাৰপিছত এইফালে চাওক এতিয়া ল'ৰাৰ হৈ গ'ল, এতিয়া ছোৱালীৰ মুখ ভাঙি আছে। আৰু মই দেখাব পাহৰি গ'লোঁ যে মানে দীপাৱলীত জ্বলাই যে সেই চাকিটোৱে হয়। আৰু সেইটো মানে শেষত যেতিয়া 5জনী মাইকী মানুহ মুখ ভাঙি লয়, তাৰপিছত মানে এইটো ভাঙিব লাগে ওলোটা কৰি কিনে এবাৰতে ভৰি মাৰি ভাঙিব লাগে। তো ভাইটিয়েতো ভাঙি দিলে, কিন্তু ভাই বোৱাৰীজনী মানে ভয় কৰিছে। সি আকৌ হিল চেণ্ডেল দি মাৰি ভাঙিছে। সি মানে ভয় কৰিছে, মানে এবাৰত ভাঙিব নাভাঙে, কিন্তু এবাৰতে ভাঙিব লাগে। এবাৰত ভাঙি গ'লে বহুত ভাল। তাৰপিছত মানে কি হ'ব কি নহয়, কিন্তু মই চেনেলটো ঘূৰাই পালোঁ, মোবাইল নতুন ল'লোঁ। সেইটো আপোনালোকক মানে নেক্সট ভিডিঅ'ত দেখাম বাৰু। কি মোবাইল ল'লোঁ, কেনেকুৱা আছে, কি মানে কিমান পৰিলে, চব কথা মই আপোনালোকক জনাম। এতিয়া চাওক ভাইটি ভাঙিলে, সেইটোতো দেখাব নোৱাৰিলোঁ, মই পাহৰি গ'লোঁ। আৰু বেটিয়ে ভিডিঅ' কৰিছিলে নাই মই মনো কৰা নাই। তাৰপিছত এতিয়া ভাই বোৱাৰীজনী ভাঙিব। এইফালে চাওক হিল চেণ্ডেল পিন্ধি সি মানে ভয় কৰিছে, এবাৰত ভাঙিব নাই। মই ক'লোঁ এবাৰত ভাঙিবা, এবাৰতে ভাঙি দিলে। তাৰপিছত আৰু দৰাকতো ভিনটিয়ে ধৰি লৈ গ'ল, কিন্তু কইনাক মাকে ধৰি লৈ যায়। কিন্তু মাকতো ইয়াত নাই, কিন্তু মই ডাঙৰ বাই বুলি মই ধৰি লৈ গ'লোঁ। আৰু ভাইটিক কৈছিলোঁ আমি যিমান নিয়ম হয় সেইখিনি গোটেইখিনি কৰিম। তো ভাইটিয়ে না নক'লে। ভাইটিয়ে ক'লে যি কৰিব আছে কৰি থাকা। ডাঙৰ ভাইটিও ক'লে, সৰু ভাইটিও ক'লে, লগো দিছে পিছে। আৰু গোটেইখিনি বস্তুটো দৰাই কিনি দিলে। আৰু এইফালে চাওক মেহেদি বেটিকেইজনীয়ে যেনেকৈ পাৰিলে ৰেডি কৰিলে। আৰু কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব। এতিয়া গৈছে দৰাৰ ওচৰত কালেকশ্যন কৰিবলৈ। দৰাৰ পৰাই বিচাৰিছা আগতে, দৰাৰ পৰাই আগতে কোনে দিব দিয়া, তুমিও দিয়া, তোমাকো লাগিব। পঞ্চাছ টকা কমচে কম দিয়া, 20 টকা। চলিব দিয়া, পইচা দিয়া, পইচা দিয়া, পইচা 10-20 টকা নহ'ব। দাদী পালক নহ'ব, 20 টকা নহ'ব, 20 টকা নহ'ব, চিধা কথা। 50 টকা তাৰ ওপৰত 20 টকা নহ'ব। 50 টকা দিয়া, 50 টকা তুমি 100 টকাও দিব পাৰা।
তোমাৰ মৰ্জি দেখছেন নাই আছে টিপি ওলাই আছে বাপ ৰে বাপ পকা কই কেনে 10 টকা উলিয়া আছে এলা তু বাই কান্দি দিছে ढीला करो ढीला হিসাব কৰি দিব मोर ओपन दिस भाई माई करो हो जा আস্তাক ফিৰুলা চাই ল ইয়া আল্লাহ হ'ব আমাক ইমানো পইচা নালাগে 150 টাকা লৈ ল 150 টাকা লৈ ল না 200 টাকা দি দে আপুনি ফুলালি আকৌ ফলিয়া হ'ব নালাগে আহে বুদ্ধি দে হৈ গ'ল বাচনটো বহুত ডাঙৰ হৈ গ'ল দে ইমান গিনতি কৰিব নালাগে দে হ'ব চলা আৰু দিবা বাবা নানি পইচা দিয়া নাপালো চাই ল তই তুমি দিয়া 100 টকা ডাঙৰ মামা 130 টকা দিলে দিয়া তুমিও দিয়া দিব লাগিব আছে ন জুবি মাহী এৰি দিম জুবি মাহী আছে ন ভাল পইচা কালেক্ট হৈ যাব দিয়া জুবি মাহী পইচা দিয়া নহব 10 টকা দিব লাগিব মামীটো মামাই দিলে মামাই একদম দিল খুলি 130 টকা মামাই দিলে মামাই নালাগে পাৰিবা নালাগে জলদি দিয়া যিমান হ'ব দি পাৰে দিয়া পইচা দেখিছা দে আমাৰ ওচৰত পইচা দেখিছা দে এইটো খালি শনিবাৰ মই ভাগ কৰিম হৈ গ'ল জুবি মাহীকো কিবা এটা দিয়ে ফটো তুলিলি আচ্ছা খালি 10-20 টকা নহয় 50 টকাতকে ওপৰত দিবা সবতছে বেছি বাবু মা দিলে না বাবু মামা নিদিও আৰু মুনু মামা 100 টকা দিলে 50 টকা দিছে জুবি ভাই হ'ব ঠিক আছে হৈ গ'ল চাবা নানি দিব পইচা ইয়া খুদা কেনেকা কৰিছে ঘূৰা নহব তেনেকা নহব ন উঠাবলে নাপায় ইয়া খুদা নানি 100 টকা দি কিনে 50 টকা উঠাই ললে আৰু এতিয়া চোক মই লগাই দিলোঁ বিসমিল্লা কৰি তাৰপিছত মই ক'লোঁ বেটীকেইজনীক লগাই দিবলৈ তো মমায়েকক লগালে আকৌ মামীয়েকক এতিয়া জেতুকা লগাই আছে আৰু জেতুকা সৰু বেটীয়ে লগায় ডাঙৰ বেটীয়ে সি জেতুকা লগাবই নাজানে তাৰপিছত সি মেকআপ বহুত ধুনীয়া কৰে সি চাব আপোনালোকে ভিডিঅ'ত দেখাম সি মেকআপ কৰিলে মামীয়েকৰ সৰু বেটী এটা হাতত লগালে এটা হাতত মই লগাই দিলোঁ আৰু বেছি সময়ো নাছিলে এদিনতে হালধি মেহেদি নিকা আকৌ মোৰ অৱস্থা নাই একদম হালধি লগাই একদম বৰবাদ কৰি দিলে মই ধুবলৈ সময় পোৱা নাই আৰু এফালে চোক এখন হাতত মই লগাইছোঁ এখনত বেটীয়ে লগাই আছে আৰু ডাঙৰ বেটীয়ে বেলুন ফুলোৱাত ব্যস্ত হৈ আছে ৰুমটো মানে সজাব আৰু এফালে ভাইটি জেতুকা কেনেকা হৈছে আপোনালোকে ক'ব ভাইটিক মানে একো চিম্পুলকৈ লগাই দিছে ইমান হেৰিকৈ লগোৱা নাই এফালে আকৌ পাকঘৰত আহি মই পিঁয়াজ কাটিলোঁ মানে ভণ্টিয়ে চিকেন বনাই আছে মাছ বনালে আকৌ চিকেন ফ্ৰাইও কৰিলে আৰু ডাঙৰ ভাই বোৱাৰীজনীও সিও লাগি আছে নকৰা নহয় চবেই মানে যিনে যি পাইছে কৰিছে তাৰপিছত এইফালে চব আমাৰ টিকৰি বেটী পাকঘৰত হেল্প কৰি আহিলোঁ আহি কিনে আকৌ ফুলোৱাত হেল্প কৰি দিলোঁ এইফালে ডাঙৰ বেটী আৰু ৰুম সজাব মানে পূৰা গোটেই বেলুন ফুলাই বিচনাত থৈছে এইফালে চব জেতুকা কেনেকুৱা ডিজাইন হৈছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু বেক চাইডে লগাব সময় নহ'ল সৰু বেটীয়ে সৰু সৰু ফুল এনে লগাই দিলে কেলৈ সময় একেবাৰে নাছিলে হাতত আৰু এইফালে চব ৰুমটো সজোৱা হৈ গ'ল আৰু কালাৰ হোৱা নাই যে বেলুনকেইটা নিজে নিজে পৰি গৈছে এটা দুটা কিন্তু ডাঙৰ বেটীয়ে সজালে ভালে সজালে এতিয়া চোক এতিয়া কইনাৰ মেকআপ কৰিব আৰম্ভ কৰিছে মই ক'লোঁ পটাপট কৰি দিবলৈ কেলৈ যে মানুহ আহিবই মানে 9:30 বজাত নিকাহ আছে আৰু এইটো ডাঙৰ বোৱাৰীৰ ৰুম হয় আৰু পিছফালে আপোনালোকে ইগন'ৰ কৰিব কেলৈ যে ঘৰ বনাই আছিলে যে গোটেইখিনি সেইফালে বস্তু এইফালে ৰুমত আনি থৈছে আৰু তেতিয়াই মানে বিয়াটো হ'ল এতিয়া ৰুম কমপ্লিট হ'ল কিন্তু এতিয়াও অলপ
মানে অলপ অলপ কাম বাকীয়ে আছে, য'ত ত'ত কালাৰ কৰিবও আছে। আগপিনে তো ৱাৰিং নাই হোৱা, সেইটো মই আগতে ক'লোঁ আপোনালোকক আগৰ ভিডিঅ'ত। আৰু বেটীয়ে নিজৰ মেকআপৰ বস্তু লৈ আহিছিলে মামীয়েকক সজাবৰ কাৰণে দেই। মেকআপৰ কাৰণে যিমান বস্তু লাগে সি নিজৰ লৈ আহিছিলে, ভণ্টিয়ে দিছিলে, কিন্তু সি ক'লে নহয়। আৰু সঁচা কথা, মানুহ মানে নিজৰ বস্তুৰে মানে কমফৰ্টেবল হয় লগাই কিনে, আৰু বেলেগৰ বস্তু মানে ধৰক মানে বুজি নাপায় পটককৈ। সেইকাৰণে ডাঙৰ বেটীয়ে নিজৰ মেকআপৰ বস্তু দি মেকআপ কৰি দিছে। আৰু আপোনালোকে চাব মেকআপ কেনেকুৱা হৈছে, দেখাম আপোনালোকক। এইফালে চোৱাক, আগপিনে বহি হাজবেণ্ড আৰু বেটা মিলি কিনে নিকাহৰ মিঠাই পেক কৰিলে। এতিয়া বলক ৰুমটো দেখাই দিওঁ এবাৰ। এইফালে চোৱাক, গোটেই বেলুন দি সজাইছে। এইফালে বেড কভাৰ পাৰি কিনে গোটেই ৰেডি কৰি দিলে। এতিয়া এইকেইটা ভিডিঅ' গোটেইখিনি মানে সৰু বেটী ডাঙৰ বেটীয়ে কৰিছে। এইটো সৰু বেটীয়ে কৰিছে দেই, ডাঙৰ বেটী যে মেকআপ কৰি আছে। আৰু এইফালে মই পাকঘৰত লাগি আছোঁ। চিকেন মাছ যিমান যি হ'ল মানে সেইটো ভণ্টিয়ে বনালে, অকল পোলাও মই বনালোঁ। এইফালে চাহো খাই আছোঁ, বনায়ো আছোঁ, আৰু চৌকাত বনাইছোঁ পোলাওটো। এতিয়া চোৱা কইনাৰ ফাইনেল লুক। আৰু মই মন কৰাই নাছিলোঁ, কইনাই খাৰু পিন্ধাই নাছিলে, খাৰু পিন্ধিব মানে বাকী আছিলে। আৰু কিন্তু মেকআপ কেনেকুৱা হৈছে আপোনালোকে জনাব। চুইজাৰ পিন্ধিছে, শাৰী পিন্ধা নাই। এইফালে জেতুকা চোৱক, জেতুকাটো মানে অলপ সোনকালে ধুই দিলে যে, তথাপিও নেক্সট দিনা কালাৰ বহুত ধুনীয়া হ'ল। আৰু এইফালে চোৱক জেতুকা। এতিয়া সৰু ভণ্টিক মেকআপ কৰি দিছে, আৰু ডাঙৰ ভাই বোৱাৰীজনীক মেকআপ কৰি দিছে বেটীয়ে কৰিলে। মই নিজে কৰিলোঁ, দেখাম বাৰু আপোনালোকক অলপ। আমি দুজনী নেবাৰ ছোৱালী। এবাৰ ছোৱালী নহয়, মানে এজনী মেকআপ আৰ্টিষ্ট হয়, এজনী মেহেন্দি আৰ্টিষ্ট। সেইকাৰণে আমি আৰু পোলাও ৰেডি হৈ গ'ল। এইফালে চোৱক, মই হালধি লগাইছিলোঁ যে মুখখন ধুব পৰা নাছিলোঁ, সময় পোৱাই নাছিলোঁ। তাৰপিছত মুখক ধুই কিনে মই মেকআপ কৰি আহিলোঁ, কাপোৰ চেঞ্জ কৰা নাই, হালধি কাপোৰে পিন্ধি আছোঁ। আৰু এইফালে বাই ভিণ্টিহঁতে আহিলে, বাই ভিণ্টি মিলি কিনে এইটো কইনাক গিফ্ট আনিছে আৰু মোক দেখাইছে গিফ্ট। চুইজাৰ আনিছে, আৰু চুইজাৰযোৰ বহুত ধুনীয়া। ডাঙৰ বেটীকো পচন্দ আছে, মোকো পচন্দ আছে। মই আকৌ ভিণ্টিৰ লগত ধেমালিও কৰিছোঁ মোক লাগে বুলি, মোক এনেকুৱা লাগে। মই ডাঙৰ বেটীয়ে কৈছে মই থৈ লৈছোঁ, আবাৰ বেলেগ দি দিয়া। মই কৈছোঁ মই থৈ লৈছোঁ, বেলেগ দি দিয়া ভিণ্টি। আমি মানে এনেই জোকাই। আৰু এতিয়া ডাঙৰ বেটীও ৰেডি হৈ গ'ল। এইফালে চোৱক, সৰু বেটী ৰেডি হৈ আছে। আৰু চুইজাৰযোৰ কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব। এতিয়া চোৱক, বাই ভিণ্টি আহিলে কইনাক মানে গিফ্ট দিবলৈ। এইফালে চিনাকিও হ'ল, গিফ্টো দিলে, চপো খালে। এইফালে কইনা দৰা ৰেডি। ৰুমটো চোৱাবা, আমি সজালো। এতিয়া বাই ভিণ্টি বহি চাহো খাইছে, কথাও পাতিছে। এতিয়ালৈকে মানুহ অহা নাই, গোটেইখিনি ৰুম মানে ঠিক ঠাক কৰা হৈ গ'ল, ডাইনিং চাইনিং লগোৱা হৈ গ'ল। এইফালে আমি ফটোশ্বুট কৰিলোঁ গোটেইকেইজনী বাই ভনী সৰু বোৱাৰী মিলি কিনে। এইফালে চোৱক, এতিয়া নিকাহৰ সময় হৈ গৈছে, মানুহ আহিলে, মানে সমাজৰ মানুহ কেইজন মাতিছে, আৰু জোনাব আছে। এতিয়া মই মানে এইটো কিনি আনিছিলে ডাঙৰ বেটী, সৰু বেটীয়ে গৈ কিনালে যে মই ক'লোঁ, এই চবে কিনি আনিলে, ফুল আনিলে, মালা আনিলে। মই ভাইটিক পিন্ধাই দিলোঁ, আৰু এইফালে ভাই বোৱাৰীজনীকো পিন্ধাই দিলোঁ। আৰু এইটো মানে মুখতো মাৰে, মানে কপালতো বান্ধে, ফুল দিয়ে বনোৱা থাকে। সেইটো আকৌ বায়েক আকৌ বয়েক এইকেইজনী মিলিয়ে বান্ধে, কিন্তু সেইটো অনা নাছিলে, অকল মালাই লৈ আহিলে। এইফালে চুন্দি, এইটো মই মানে কৰি দিছোঁ, ৰেডি কৰি দিছোঁ। কেলে এতিয়া নিকাহৰ কাৰণে মানে মানুহ আহিব ভিতৰলৈ, সেইকাৰণে মই গোটেইখিনি ৰেডি কৰি দিছোঁ। আৰু মই কৈছিলোঁ আপোনালোকক, বেছি মানুহ মাতা নাই, অকল মানে ওচৰৰ কেইজন, আকৌ সমাজৰ জোনাব আৰু ডাঙৰ ভাই বোৱাৰীৰ মানে মাকৰ ঘৰৰ মা বা অহা নাছিলে, ভণ্টি আহিছিলে, ভাইটি আহিছিলে, আৰু ভনী জোৱাই আহিছিলে চাগে, মই ভালদৰে চিনি নাপালোঁ। এইফালে এতিয়া মই কইনা ৰেডি কৰি দিলোঁ। এতিয়া চোৱক, গোটেইখিনি মাইকী মানুহ আঁতৰি গ'ল। তাৰপিছত কইনাৰ লগত ডাঙৰ বাইক বহাই দিলোঁ, আৰু ডাঙৰ ভাই বোৱাৰীজনীক বহাই দিলোঁ, আৰু ডাঙৰ বেটীও আছিলে। আৰু আমি আঁতৰি গ'লোঁ, সিমান মাইকী মানুহ তাত কাম নাই। আৰু মতা মানুহ আহি যেতিয়া নিকাহ পঢ়াইছে, গোটেইখিনি থকাটো মানে অলপ বেয়া দেখায়। তাৰপিছত চকী গোটেইখিনি বস্তু খালী কৰি দিলে। এতিয়া দুই চাইডে দুজনী ডাঙৰক বহাই দিলোঁ, মই আঁতৰি গ'লোঁ। আৰু এতিয়া হ'ব নিকাহ, আপোনালোকে শুনিব। মই মানে সেইটো ৰিয়েল ভইচ থ'ম।
গেহামবাজাৰ নিবাসী মৰহুম ফজল মহম্মদৰ দ্বিতীয় পুত্ৰ আখতাৰ মহম্মদে 81,786 টকা দেনমোহৰ ধাৰ্য কৰি দুজন সাক্ষী প্ৰথম সাক্ষী হৈছে শ্বামিম আনচাৰী নেট আব্দুল গফাৰ আনচাৰী মৰাণ আৰু দ্বিতীয় সাক্ষী হৈছে আব্দুল শ্বামিম কুৰেশ্বি আব্দুল মান্নান কুৰেশ্বি ডিব্ৰুগড়। সাক্ষীৰ সাক্ষাতত তোমাৰ নিকাহৰ বাবে মোক মহম্মদ ৰিয়াজ গেহামবাজাৰ মোক উকিল পঠিয়াইছে। তোমাৰ নিকাহৰ বাবে তুমি ইজাজত দিছানে? তুমি ইজাজত দিছানে? দিছো বুলি কৈছে। দিছো